এয়া ভায়েকৰ গাড়ীত আমাৰ পৰিমাণো উঠিছে। দেখো দেখো আমাৰ উপায় নাই আৰু সৰু হ'বলৈ মন গৈছে অ' তাই। ভাল লাগিছেনে? তোক ক'লে নেকি কি বুলি? চাওঁ চাওঁ। আয়ো 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 এই আৰু এখন আহিছে। নাই কুচত নাই, শুই উঠি এয়া ফচিলে আমাৰ গাড়ী দেই গাইজ। আৰাধনাহঁতৰ কোৱাৰ্টাৰৰ সন্মুখে আমি এক পাক দি মই যে ফুলিয়ে নুফুলিলোঁ। অল্প ছোৱালী নে মই, কিমান ভাগৰ লাগিলে। ঐ ঐ লোকক আলাম ক্লাব নগৈ নেকি তই? কালি মানে আহি আমি পাওঁতে 9টা বাজিলে ৰাতি। আৰু কালি বনাই মেলি চবেই লাগি ভাগি খাওঁ মানে খাই কৰি শুওঁ মানে আমাৰ 12টা বাজি গ'ল। আৰু সেই গাটো ধুলোঁ, ধোৱাৰ পাছত মানে এইবোৰ মানে মই বেছি হেৰি কৰি নাথাকোঁ। আৰাধনাই পিন্ধিবলৈ দিলে পিন্ধিলোঁ, কিন্তু পাহৰিয়ে থাকিলোঁ। মই মানে সৰু ফুলি এযোৰে পিন্ধি থাকোঁ, সেইযোৰে পিন্ধি আছোঁ বুলি পেলাই শুই থাকিলোঁ। এতিয়াহে দেখিছোঁ মুখখনতকৈ ফুলিযোৰ ডাঙৰ। আৰু আমাৰ মিয়ে মানে গোটেই ডিগবৈখন কিনিবলৈ আনিলে আহিছে নে খুব চলাইছে। এক পাক দিওঁ। সেইসোপা হেৰি নেকি, কুকুৰ নেকি গোটেই সোপা? 6-7টামান কুকুৰ পৰি এফালে ইমন শুইয়ে আছে, বাকী চব মানুহ শুই আছে। আমি উঠিলোঁ, মি উঠিলে, তাৰপৰা হিৰকতৰ মা উঠিলে, মা উঠিলে, তাৰপৰা পৰি মানুহ উঠিলে। ঐ পৰি গোৱাটা মানুহে খেদিব দেই তোক, কোনে টেক টেকাই গৈছে বুলি। বাকী আৰু কোন উঠিলে ন? আৰু কোনো উঠা নাই। দেৱাশিষ ৰাতিপুৱা টোপনিৰ মাজতে চিলমিলকৈ দেখিছিলোঁ চাৰ্জাৰডাল খেপিয়াই ফুৰা, সিও শুই থাকিলেগৈ হ'ব ফোনটো চাৰ্জত দি। দেউতা সাৰ পাই শুই আছে, কাম তেনেকৈ একো নায়েই যে। তাৰপাছত আজি আকৌ এফালে যাম গোটেইখিনি। অঁ সৰুটো বাইকখন থকাটো, বুলেটখন নে কিখন? অঁ গোটেইটো এটা পাৰ্ট। ইটা ইটা সিহঁতৰ কোৱাৰ্টাৰ সেইফালে বনাই আছে ন? অঁ এনেই চাবলৈ গ'লে কিন্তু সেইবোৰ ফ্লেটতকৈ সেইবোৰ চবতে বাৰু সেই এচিয়ে লগাব লাগিব, গৰম যিটো মাৰে। এনেকুৱাবোৰে ভাল, পাৰ্টকৈ নিজেও বহল কৰি ল'ব পাৰে। অঁ পুৰা গ্ৰীনেৰী হৈ আছে চব, য'তে ত'তে ফল মূলৰ গছ দেখিব। মানে এইটো কি আমলখি, বগৰী, আম, অমৰা। সিহঁতৰ ঘৰৰ সন্মুখত অমৰা আছে। এতিয়া যিহেতু ৰ'দটো ওলাইছে, কালি আমি যোৱাৰ আগে আগে ইমানেই দুপালপিটা বৰষুণ, গাজনি, বতাহ বা কেঞ্চেলেই হৈ গৈছিলে পৰশুৰাম কুণ্ডলৈ যোৱা। আমি কেইটাত গৈছোঁ? সেইকাৰণে যোৱা দেৰিৰ কাৰণে আমাৰ অহা দেৰি হৈ গ'ল। আৰু আমি তাত পৰশুৰাম কুণ্ডত বহুত সময় থাকিলোঁ। তাৰপাছত সেয়া অলপ সময় থাকি 3টামান বজাত সেয়া 7 PM ৰিজৰ্ট পালোঁগৈ। পোৱাৰ পাছত সেই আহি মেলি পাই আমাৰ বেলেগ কুইক একশ্যন লগালগ 3টা চৌকাত ভাত পাতিলেই। মই পিছফালে মাংস বনালোঁ, চব গোবাগোব খাই পেলাই শুইহে থাকিছোঁ আৰু। তথাপিতো আমি শুওঁতে 12টা বাজিছে। ইয়াৰ মানুহবোৰ ঘৰত ফুল কিন্তু বহুত আছে নহয়। সেই জিংকিবাহঁতৰ ঘৰতো বহুত আছে। এইখিনিতো বনাব চাগে, এইবোৰ ইমান নতুন হৈছে। এইবোৰ আছিলে বোলে অঁ এতিয়া নতুনকৈ হেৰি কৰিছে। আমাৰ পৰিয়ে বেয়া মজা পাইছে, ৰ'ব দেই। এইয়া এই পৰিছা হাই ক'ত? মই এতিয়া ইমনৰ গাড়ীত উঠিছোঁ। ইমনে গমেই নাপায়। অঁ আজি আমি ফুৰিবলৈ যাম। ভিডিঅ'টো সেইফালেকে চাব দেই।
একদম গোটেই কমপ্লিট চেণ্টেঞ্চ কৰে মই এইটোৱে চাওঁ গোটেই 3-4টা শব্দ যদি কৈ দিওঁ গোটেইটো কৈ দিব তাই লাগিলে ভয় মানে শব্দটো ভালকৈ নুফুটকে নিদিবা দিব পৰা নাই নহয় এই নি পেলাই দি দিছে আকৌ বেয়া লাগিছে না এইটো চেঞ্জ কৰি ল'ব বেয়া লাগিছে না মোবাইল নি পেলাই তাই দি দিছে তাক আমি যাব ওলাইছোঁ গোটেইখিনি আজি দ্বিতীয় দিনা আমাৰ ডিগবৈত আৰু এতিয়া যাব ওলাইছোঁ ভান্তে বাবা মন্দিৰলৈ কাৰণ কোনোবাই পাথৰ ল'ব চবেই ল'ব আৰু বেছি সংখ্যক মানুহে ল'ব সকলোৱে চব ওলাই আছে চলো চলো ইখন গাড়ীত যাব দেউতাহঁত যাব ইখন গাড়ীত আমি এতিয়া আমি য়াং জেনেৰেশ্যন আমি জেন জিবিলাক যাম এইখনত মনেষ্ট্ৰি আমি একপিয়াকৈ মাৰি লওঁ আহোঁ মাৰিব নি আৰু নমস্কাৰ ৰাইজ আহি মই ফাৰ্ষ্ট টাইম গম পাইছোঁ ডিগবৈৰ পৰা লিডু পাওঁতে আচলতে আমাৰ বহু সময় নালাগিল বহুত দূৰ বাট নহয় আৰু গোটেইকেইটা হাঁহি ধেমালি কৰি আহোঁতে আচলতে আমাৰ ভিডিঅ' কৰিবলৈ ৰখি গ'ল আৰু ওচৰতে এখন দোকান আছে দোকানখনৰ পৰাই আমি ধূপ আৰু কোনোবাই পাৰফিউম থাকি আহিছিলে পাৰফিউমো লৈ ল'লোঁ তাত প্ৰয়োজন হ'ব যিহেতু সিহঁতে ঠাণ্ডা বিচাৰি ফুৰিছে যিসকল ইতিমধ্যে তালৈ গৈছে আপোনালোক সকলোৱে জানেই যিহেতু তাত চাকি জ্বলোৱা নহয় এনেদৰে মম জ্বলোৱা হয় আৰু ধূপ জ্বলোৱা হয় আৰু যিটো ধূপৰ পেকেট থাকি যায় সেই পেকেটেৰে তাত তেনেকৈ আমি যে দেওপানী মন্দিৰত ফিটা বান্ধো তাত তেনেকৈ ফিটা বন্ধা হয় আৰু আমিও সেই নিয়মমতেই সেইখিনি কাম কৰিলোঁ আৰু এয়া দেউতাহঁতে কৰি আছে মানে মম জ্বলাই আছে আৰু অকণমান সময়ৰ পাছতে আমিও জ্বলাম যিহেতু আমি বহুতখিনি মানুহ গৈছিলোঁ তাত দেখিছে আৰু সেয়াই কোৱালিটিটো ঠিকে আছে এইবোৰ ধূপৰ এডাল এইটো পলিথিন কেলে আৰু এইফালে মাহঁতে বাহিৰলৈ গৈছে বাকী এয়া কিবা পাৰফিউম মানে হেৰি কৰি দিলে আৰু আমি সকলোৱে এটা পাথৰ লৈছোঁ পৰিমাণলৈ লৈছোঁ মোলে লৈছোঁ দেউতাহঁতে চবে লৈছে এয়া হিৰক ইময় সকলোৰে বাবে লৈছে দেৱাশীষ নিশা চবেই প্ৰত্যেকে এটা ল'লোঁ বহুত দিনৰ আশা আছিলে মানে যোৱাবাৰ আহোঁতে আমি পাথৰ আনিলোঁ নাই বহুতে কমেণ্ট কৰিছিলে কিন্তু আমি পাথৰটো নিয়া নাছিলোঁ সেইবাবে এইবাৰ আহি ৰাইজে ফুল চুল মাৰিহে আহিছে মোক এপাহ নিদিলি গ'লে মাই গড ইয়ালৈহে ক'লে যায় এয়া আৰু মন্দিৰৰ বাহিৰতে এয়া জংকিবাৰ স্মৃতিত বুদ্ধ মন্দিৰ সাজিবলৈ জুবিতাই মানে অনুৰোধ কৰিছিলে তেওঁক কিন্তু মানে তেওঁৰ নোহোৱাৰ পাছতহে এই মূৰ্তিভাগ বনাই শেষ হ'লগৈ এনেদৰে অকণমান সময় তাত ৰখি আমি মানে গাড়ীলৈ আহিলোঁ আৰু তাৰপাছতে ডিগবৈ মিউজিয়ামলৈ গ'লোঁ আৰু এতিয়া আমি আহি পালোহি ক'ত পালোহি এতিয়া আমি ডিগবৈ ৰিফাইনেৰী যিটো নেকি মিউজিয়াম আৰু তাতে আমি এইটো এক নম্বৰ ৱেলটো চাবলৈ আহিছোঁ য'ত নেকি ব্ৰিটিছে হাতী খোজত য'ত নেকি প্ৰথম তেল পাইছিলে তালৈ আহিলোঁ আৰু যিটো নেকি ক্ৰুড অইল খাৰুৱা তেল সেইটো আপোনালোকক দেখাবলৈ লৈছোঁ ইয়াৰ পৰা পেট্ৰল বনিব হ'বলা ডিজেল বনিব আপুনি কৈ দিব বিশেষ জানে ইয়াতে পেট্ৰল ডিজেল কেৰচিন এভিয়েশ্যন ফুৱেল চব ইয়াৰ পৰাই বনিব ৱেক্সো বনিব গোটেই এভৰিথিং ইয়াৰ পৰাই আৰু আমাৰ যিহেতু ভাৰতৰ একেবাৰে তেনে নগণ্য আমি খাৰুৱা তেলৰ ক্ৰুড অইলৰ পৰিমাণ সেইবাবে আমি বাহিৰৰ পৰা আনিবলগীয়া হয় বাহিৰৰ পৰা দাম ভৰি আনিবলগীয়া হয় কাৰণ আমি বেলেগ দেশৰ ক্ৰুড অইলৰ ওপৰত নিৰ্ভৰ কৰিহে আমাৰ দেশখনৰ ইন্ধন প্ৰচেছটো চলি থাকে আচলতে আমাৰ তেনে নগণ্য হিচাপমতে আমাৰ নৰ্থ ইষ্টখন কিন্তু এইটো ক্ষেত্ৰত যথেষ্ট আকৌ ধনী নৰ্থ ইষ্টত আকৌ আপাৰ আছাম নৰ্থ ইষ্টৰ বিশেষকৈ আপাৰ আছামৰ ছাইডটো সেয়া লাগিলে চাহপাতেই হওক কয়লা হওক মানে খাৰুৱা তেল হওক সকলো ফালৰ পৰা বিশেষকৈ এই জেগাখিনি মানে অকণমান চহকী এতিয়া উদাহৰণস্বৰূপে এয়া ক্ৰুড অইল দেখুৱাইছোঁ মানে অকণমান কিবা জ্বলা মবিল টাইপৰ বস্তুটো
ইয়াৰ পৰা ৰিফাইন কৰি পেলাই পেট্ৰল ওলাব, ডিজেল ওলাব আৰু মুখত ঘঁহা ৱেক্স, কেৰচিন সেইবিলাক চব ওলাই গতিকে এৰোপ্লেনৰ যিটো এভিয়েশ্যনৰ ফুৱেল সেইবিলাকো ইয়াৰ পৰাই বনে। গতিকে কিমান মূল্যৱান এটা এইটো গেছ চিলিণ্ডাৰ LPG গতিকে বহুত কিবা কিবি আৰু ভিতৰত যিহেতু মিউজিয়ামটো আছে আমি তাত মোবাইল নিবলৈ নোৱাৰোঁ আৰু তাত মানে আৰ্টিফিচিয়েলি বিশেষকৈ দেখুওৱা হৈছে যে কি ধৰণে ইয়াত আৰম্ভ হৈছিলে, কিমান চনত কোন আহিছিলে, কি ধৰণে ইমান ডাঙৰ উদ্যোগটো গঢ় লৈ উঠিলে সেইবিলাকৰ বিষয়ে ভিতৰত আছে। গতিকে আপোনালোক দেখাব নোৱাৰিম, আপোনালোকে নিজে আহিব লাগিব ডিগবৈ অইল কেম্পাছৰ ভিতৰলৈ। ইয়াতে আহি পেলাই আপোনালোকে নিজে চাবহি পাৰিব, কিন্তু বাহিৰটো ভিডিঅ' কৰি দেখাব পাৰি, একো ৰেষ্ট্ৰিকশ্যন তেনেকৈ দেখা নাই আমি। প্ৰথম ওলোৱাটো এইটো ন? প্ৰথম 1 নম্বৰ ৰেলটো এইটোৱেই য'ত নেকি ধৰি লওক ব্ৰিটিছে হাতী লৈ যেতিয়া ঘূৰি ফুৰিছিলে তেতিয়া এইখিনিতে এটা হাতী খোজত চিপচিপিকে মানে তেল ওলালে, তেলৰ নিচিনা গোন্ধ ওলালে। সিহঁতে গম পালে কাৰণ সিহঁতে ইউৰোপত আগতে ইউজ কৰিছিলে যে এইটো সাংঘাতিক মাল, এইটো দেখোন ইয়াত ওলাইছে। তাৰপৰা সেইকাৰণে এছিয়াৰ প্ৰথমটো অইল ৰিফাইনেৰী এছিয়াৰ প্ৰথম 1901 চনত। তাৰপিছতে গোটেই ল'ৰাখিনি মানুহ মাতি আনিলে, তাৰপিছতে কি হ'ল ৰিফাইন কৰিলে আৰু দিগ মানে হৈছে খন্দা, বয় মানে হৈছে ল'ৰা, ল'ৰাবোৰ দিগ কৰ মানে দিগ বয়জ সেই জেগাডোখৰ এতিয়া গৈ ডিগবৈ হৈ থাকিলে। গতিকে সংক্ষেপে এইটোৱেই মূল ইতিহাস আৰু ক'ৰবাত অলপ কওঁতে ভুলো হ'ব পাৰে, মোটামুটিকৈ থুলমূলকৈ কৈছোঁ। আৰু বিশেষভাৱে আপোনালোকে যদি অধ্যয়ন কৰিবলৈ হয় গুগলত চাব, জেমিনাইত চাব বা অন্য কিবা ইয়াত চাব বা আহি পেলাই আপোনালোকে উপলব্ধি কৰিব, নিজে চাব। নমস্কাৰ, এয়া এতিয়া আমি লাগি আছোঁ আজি মানে কাইলৈ যাবগৈ চব। আজি লাষ্টৰ সাজ এয়া মাছ ভাজিছোঁ, এয়া মাছ খুচখুচীয়া বনাইছোঁ, এয়া কিবা ব্ৰইলাৰ বনাইছে নিচাই, এয়া নিচা পোলাও দেখা এয়া পোলাও এয়া ঘাটনি মাৰিছোঁ। বাকীসকল খাবলৈ ৰৈ আছে সকলোখিনি, বাকীবোৰে এতিয়া খাবহি আৰু আনি পেলাই। বাকীখিনি মানুহে কি কৰি আছে চব কইনা বনি আছে। এয়া এইফালে খুৱাই আছে ইমনক মাম্মাম। ঐ মই এইফালে চোৱা, হাই বাই বাই, টাটা টাটা, কাইলৈ আমি যামগে, টাটা। দেখিছে ৰাইজ কিমান মানে হেৰি কৰিছে, খেদিছে। অ' কিয় এইফালে নিচা, এইফালে মা পৰিমাণো খুৱাই আছে। আৰু মোৰ কি হৈছে নাজানো, অকণমানতে দুখ পালে তেজটো মৰি যাবলৈ ধৰিছে। এয়া চাওক হাতত কুকাৰে পুৰিলে, গোটেই অৱস্থা কাঢ়ি লৈ গৈছিলে। কলগেট লগাই দিলোঁ বাৰু লগালগ, তথাপিতো অকণমান কমিলে, নহ'লে ঢৌ উঠি গৈছিলে। আৰু এয়া নাতিনীয়েক দুইটাকে চাই আছে। অ' নিদিয়ে, আকৌ দিছে চুমা, আকৌ দিছে দেহা। টাটা 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 টাটা। আইও ৰাম ৰাম, আনো বা যাবগে এতিয়া। চুমা এটা দি দিয়া সি। টাটা পেটতে বহি দিয়া, বেয়া পাব নহয় ভাইটিয়ে। টোপনি আহিছে। আইও ৰাম ৰাম, তাই বাৰু মুখ খুৱাই দেখি ই এনে কামুৰি দিয়েগে। এই লৈ লোৱা, পৰি লৈ লোৱা।
পৰিয়াও পালে পইচা নাখাবা ঐ কেলে কৈছ কেলে কৈছ গুলমুখীয়া বলো অকমান এই কালি মাতা হৈ ৰখি আছে দেই ৰদি দিগদাৰ নকৰিবি দিয়া আহা মোহন মানে দুটা নহয় নি এইটো ও ডাঙৰ যে কালি মতা হৈ গ'ল মাতি লৈছে ময়ো আছো মানে নাই নাই ৰ'বা অকণ লৈ লৈছো চা মই লম আহা মোক কলি যাতো একেহে ঐ তাক কচোন চুমা এটা দে বুলি ও সুমালা দিয়া ইমান যাবগে এতিয়া চোৱা এই যে ঐ নকৰিবা আৰু এনেকৈয়ে ডিগবৈৰ 3টা দিনৰ ভিডিঅ'খিনি ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ সকলোৱে চাই ভাল পালে আৰু শেষলৈকে যিসকলে চাই আছে বহুত বেছি ধন্যবাদ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম